অলপ দিনৰ আগতে ডক্টৰে ক'লে যে মোৰ চিটি স্কেন কৰোৱাব লাগিব, কিন্তু এই মুহূৰ্তলৈকে মই নিজকে সাজু কৰিব পৰা নাই। মোৰ মন বিভিন্ন ধৰণৰ চিন্তাই আৱৰি ধৰিছে। মোৰ মনত এক আচৰিত ধৰণৰ ভয় সোমাইছে। মানে মই আগতেও টেষ্ট কৰিছোঁ, যদিও ই অলপ বেলেগ। স্কেনৰ বিষয়ে আগতেতো শুনিছিলোঁ, কিন্তু স্কেন ৰুমৰ দুৱাৰদলি গৈ পালেই সকলো সলনি হৈ যায়। ৰুমটো দেখাত কিবা ছায়েন্স ফিকশ্যন ফিল্মৰ দৰে লাগিল। একদম ঠাণ্ডা, একদম চাফ চিকুণ। আৰু মেচিনটো মানে স্কেনাৰ কিমান যে ডাঙৰ, মই একো ধৰিবই পৰা নাই। ক'লৈ চাব লাগিব, কি কৰিব লাগিব। আৰু এই ঠেক সুৰংগটোৰ ফলত মোৰ বুকুখন কিহবাই হেঁচা মাৰি ধৰা যেন লাগিল। ভয় আৰু উশাহ নোপোৱা যেন অনুভৱ হ'ল। হাই, আপোনাৰ কি খবৰ? অলপ ভয় লাগিছে নহয়? হয়, আগতে মোৰ এই টেষ্ট কৰা হোৱা নাই। এইটোৰ কি যে বন্ধ পৰিৱেশ, আৰু মই ইয়াৰ কি প্ৰচিজাৰ তাকো নাজানো। কেনেকৈ যে মেনেজ কৰিম ভাবি পোৱা নাই। মই বুজি পাইছোঁ। স্কেন কৰাৰ আগতে বহুতেই এনেদৰে ভয় কৰে, কিন্তু বিশ্বাস কৰক, আজিকালি টেকন'লজি বহুত উন্নত হৈ পৰিল। আজিকালি এই মেচিন এনেদৰে বনোৱা হয় যাতে আপোনাৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়া একেবাৰে স্মুথ আৰু আৰামদায়ক যেন লাগে। আহক। আপোনাৰ বাৰু কোনো এলাৰ্জি বা শৰীৰত কোনো মেটেল ইমপ্লেণ্টছ আছে নেকি? নাই, মোৰ কোনো এলাৰ্জি বা মেটেল ইমপ্লাণ্টছ নাই। কিন্তু মেটেল ইমপ্লাণ্টছ থকা ৰোগীয়ে স্কেন কৰাৰ সময়ত কিবা অসুবিধাত ভোগে নেকি? আজিকালি টেকন'লজিৰ ফলত যিকোনো বয়স, ছাইজ আৰু বেমাৰত ভোগা ৰোগীৰে স্কেন কৰা সম্ভৱ হৈ পৰিল, আনকি মেটেল ইমপ্লেণ্টছ থকা সকলৰো। ৰোগীয়ে মাত্ৰ স্কেন কৰাৰ আগতে সকলো কথা আমাক জনাই দিয়া উচিত, ঠিক আছে? আজিকালি চিটি স্কেনাৰ্ছ অকল খৰতকীয়াই নহয়, লগতে আগৰ স্কেনাৰ্ছতকৈ অতিমাত্ৰা সঠিকো। গতিকে আপুনি বহুত সময়লৈকে উশাহ বন্ধ কৰি ৰখাৰ দৰকাৰ নহয়। আৰু কিছুমান মেচিনে স্কেনিং কৰাৰ সময়ত টেবলেট ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়ে, যাতে আমি তেওঁলোকক গাইড কৰিব পাৰোঁ আৰু ভয়ো কমাব পাৰোঁ। প্ৰত্যেক স্কেনৰ আগতে বাৰু ঔষধ বা কেমিকেলৰ ইনজেকশ্যন দিয়া দৰকাৰ নেকি? কিছুমান টেষ্টত বিশেষ অংগ, ব্লাড ভেছেলছ বা টিচুক হাইলাইট কৰাৰ বাবে কণ্ট্ৰাষ্ট মিডিয়া দিয়া হয়, যাতে ডাক্তৰে স্বাভাৱিক আৰু অস্বাভাৱিক স্থিতি চিনি উলিয়াব পাৰে। কিন্তু শেহতীয়া উদ্ভাৱনে কণ্ট্ৰাষ্ট মিডিয়া আৰু ৰেডিয়েশ্যনৰ কম মাত্ৰা নিশ্চিত কৰিছে। ইয়াৰ ফলত কিডনীৰ অসুখত ভোগা ৰোগীৰ সহায় হয় আৰু ৰোগীৰ ছাইজ তথা শৰীৰৰ অনুযায়ী মাত্ৰাও ঠিক কৰিব পৰা যায়। এইবোৰ কথা শুনি খুব ভাল লাগিল। বোধহয় তেওঁৰ কথা কোৱা ধৰণ আৰু টেকন'লজিৰ ওপৰত ভৰসাৰ কাৰণে। আৰু চিন্তা নকৰিব, মেচিনৰ উন্নত স্পীডৰ ফলত স্কেনত কম সময় লাগিব আৰু আপুনি সোনকালে যাব পাৰিব। তাতকৈও ডাঙৰ কথা, স্পীড বাঢ়ি যোৱাৰ স্বত্তেও স্কেনাৰ্ছে একেৰাহে হাই কোৱালিটি ইমেজ দিয়ে। এতিয়া মইতো আশা কৰাতকৈও বেছি স্বস্তি অনুভৱ কৰিছোঁ। ভিতৰৰ ঠাইখিনি এনেকৈ ডিজাইন কৰা হৈছে যাতে মই ফান্দত পৰা যেন নালাগে আৰু ছফ্ট লাইটৰ ফলত সুৰংগত থকা যেন নালাগে। সকলো ঠিক আছে, আৰু মাত্ৰ অলপ সময়। আপোনাক কিবা লাগে যদি মোক নিশ্চিন্তভাৱে ক'ব। খুব সকাহ পোৱা যেন লাগিছে, আৰু টেকনিচিয়ানে একেৰাহে মোৰ খবৰ সুধি আছে যে মই ঠিকে আছোঁ নে নাই। দেখিলে, ইমান টান নাছিলে নহয়নে? ভালকৈ হৈ গ'ল। যদিহে ৰোগীজন শান্ত হৈ ৰয়, তেন্তে টেকন'লজিৰ সহায়ত বেছি ভাল আৰু হাই কোৱালিটিৰ ইমেজিং পোৱা যায়, যাৰ ফলত ডাক্তৰে যথোচিত ৰোগ নিৰ্ণয় কৰিব পাৰে। মই ভাবোঁ আটাইতকৈ টান কাম হ'ল প্ৰথমবাৰ সেই ৰুমটোলৈ সোমাই যোৱাটো। ভিতৰলৈ গৈ টেকন'লজিৰ বিকাশৰ কথা জনাৰ পিছত মোৰ ভয় কমি গ'ল। অৱশেষত সকলোখিনি সোনকালে আৰু সহজতে হৈ গ'ল। আহক। বিশ্বাসেই নহয় কিমান সোনকালে সকলো হৈ গ'ল। সঁচা ক'বলৈ গ'লে মই যেনেকৈ ভাবিছিলোঁ তেনেকৈ একো নহ'ল। মই এনেই ভয় খাই আছিলোঁ, কিন্তু এয়া একদম ৰুটিন আছিল।
এটা স্বাভাৱিক প্ৰক্ৰিয়াৰ অংশ। মই অতিকে সুখী যে মই ভয়ৰ সন্মুখীন হ'ব পাৰিলোঁ। মাত্ৰ প্ৰক্ৰিয়াটো বুজি ল'লেই হ'ল, কাৰণ তথ্য পাতি আছে মানে শান্তি আছে।